ओके तो আমি কালি কি কৰিছিলোঁ ইনকাম মেথডৰ এক্সপ্লেইন ঠিক আছে ইয়াৰ জাষ্ট মই বুজিছিলোঁ মানে বুজাই আছিলোঁ তো চোৱা ইনকাম মেথডৰ পৰা আমি কি পাওঁ ডমেষ্টিক ইনকাম ओके डोमेस्टिक इनकम और यह फॉर्मूला की है कॉम्पनसेशन ऑफ एम्प्लॉइज ठीक है मैं सीओए বুলি কম কি কম কম্পনসেশন অফ এমপ্লয়িজ মানে এমপ্লয়িজক যিমানখিনি বস্তু যিমানখিনি ইনকাম দিলো কোনে দিব এমপ্লয়াৰে দিব বসে দিব রাইট তো বস কোন এমপ্লয়ার এমপ্লয়ি যিমান পয়সা দিব ঠিক আছে wages and salaries now wages and salaries in kind নাইবা বোনাস দিলে নাইবা অ্যালাউন্স মানে হাত খরচা তো এনেকুৱা যদি কিবা এটা বস্তু যদি দিয়ে দেন এটো যাব ইয়াৰ হেডিং হয় ঠিক আছে ইয়াৰ গোটেইখিনি প্লাছ হৈ গলি এইখিনি হৈ যাব ক্লিয়াৰ বুজিলা তুমি চোৱা চোৱা কি বলো আমি ইনকাম মেথড দিয়ে আমি গোটেই ন্যাশনাল ইনকাম ওলাম ঠিক আছে তো ন্যাশনাল ইনকাম ওলাব মানে ইনকাম মেথড আমি কি লওঁ চোৱা ইনকাম তিনটা টাইপৰ মানুহে কৰে এটা থাকে জব এমপ্লয় কৰে আৰু এটা থাকে বিজনেসম্যানে কৰে আৰু এটা আছে তোমাৰ কোনে কৰে হেৰি যোনে প্ৰফেশনালছ ঠিক আছে তিনটা মানুহ থাকে তো ইয়াত আমি এমপ্লয়াৰ কথা ঠিক আছে প্লাছ ইয়াত আহে তোমাৰ হেৰি কথা অপাৰেটিং সাৰপ্লাস বুলি কয় অপাৰেটিং সাৰপ্লাস ঠিক আছে ইয়াত আহে তোমাৰ বিজনেসম্যান আছে কমন ক্লিয়াৰ আৰু ইয়াত আহে তোমাৰ মিক্সড ইনকাম মানে যোনবোৰ মানুহে প্ৰফেশনাল থাকে লাইক সিএ ডক্টৰ টিচাৰ ইহঁতে কি কমায় ফিজ ৰাইট ফিজবোৰ ইয়াত ৰেকৰ্ড কৰে ওকে ঠিক আছে এইটো সদায় আমাৰ গিভেন থাকে এইটো আমাৰ গিভেন নাথাকে এইটো আমাৰ গোটেইখিনি দুটা আইটেম থাকে প্লাছ কৰি হেৰিব লাগে ঠিক আছে দুটা আইটেম কোনখিনি ইয়াত চোৱা নোটছত আছে ফাৰ্ষ্ট নম্বৰ আহি গ'ল ইয়াত চোৱা wages and salaries ঠিক আছে কাৰণ এইটো আমি এমপ্লয় দিওঁ ঠিক আছে তাৰপিছত আছে এলাৱেন্স মানে হাত খৰচা ঠিক আছে তোমাৰ লিখা নাই কালি কৰানো মই এইটো লিখা আছে তাৰপিছত কি আছে হাত খৰচা যিটো এলাৱেন্স বুলি কয় বোনাছ বুলি দিলোঁ এইটো ঠিক আছে এমপ্লয়াৰ্ছ কণ্ট্ৰিবিউশ্যন ইন ছ'চিয়েল ছিকিউৰিটি স্কিম তো এই বস্তুটো আমি দিওঁ ঠিক আছে এই বস্তুটো ক'লে আহিব এইখিনি তো ইয়াত যোনখিনি এক্সাম্পল আছে সেইবোৰ মানে ইয়াৰ হেৰি হয় ঠিক আছে তো এইখিনি গোটেইখিনি প্লাছ কৰিবা ইয়াত আহিব আচ্ছা অপাৰেটিং সাৰপ্লাস মানে কি ইয়াত দুটা পাৰ্ট থাকে এটা কি হয় আমি ইনকাম দুটা পাৰ্টৰ পৰা কৰোঁ প্ৰপাৰ্টিৰ পৰা কৰোঁ এটা প্ৰপাৰ্টিৰ পৰা হেৰি ইনকাম কৰোঁ আৰু এটা ইনকাম কৰোঁ আমি প্ৰফিটছ যোনে কোম্পানীয়ে ইনকাম কৰে কোম্পানীয়ে কি ইনকাম কৰে সাপোজ চোৱা কোম্পানীয়ে যদি 100 টকা এটা ইনকাম কৰিলে 100 rupees যদি ইনকাম কৰিলে কোম্পানীয়ে দেন এই 100 rupees ভিতৰত না তিনটা পাৰ্ট থাকে এটা পাৰ্ট হ'ল কৰ্পোৰেট টেক্স হয় টেক্স যেনেকৈ সাপোজ 10 টকা ঠিক আছে কোম্পানী 100 টকা প্ৰফিট কৰিলে তো 10 টকা দিব লাগিব কাক কৰ্পোৰেট টেক্স অফিচক দিব লাগিব তাৰপিছত এই হ'ল কৰ্পোৰেট টেক্সৰ পিছত ডিভিডেণ্ড আৰু বাকী কিমান আছে এতিয়া চোৱা 90 rupees এতিয়া আছে 100 টকা 10 rupees দিলোঁ 90 rupees আছে এই 90 rupeesটো কি কৰিম ভাগ কৰিম আমি চব ন কাৰণ আমাৰ এইটো কোম্পানী হয় কোম্পানীত শ্বেয়াৰ হোল্ডাৰ্ছ থাকে ধেৰ মানুহ থাকে কোম্পানীত অনাৰ ধেৰ থাকে তো যিমান পাৰ্চেণ্টৰ তেহেঁতি অনাৰশ্বিপ আছে তো সিমান পাৰ্চেণ্টৰ অনাৰশ্বিপক আমি দি দিম ঠিক আছে তেনেকৈ দি দিম তো এতিয়া এটা বস্তু এনেকুৱা ডিভিডেণ্ড মানুহে ডিভিডেণ্ড ঠিক আছে ডিভিডেণ্ড মানুহে গোটেইটো দি দিয়ে নেকি নে অলপ থয় কোম্পানীটোৰ কাৰণে কোম্পানীটো গ্ৰ' কৰিব লাগিব ন পইচা ৰাইট তো অলপ থৈ দিয়ে আৰু ডিভিডেণ্ডখিনি বাকী দি দিয়ে সাপোজ ডিভিডেণ্ড দিলে 40 rupees ঠিক আছে 40 rupees বটুৱাই দিলে হৈ গ'ল তাৰপিছত বাকী কিমান থাকিলে 50 rupees এই 50 rupees কি কৰিলে কোম্পানীৰ ওচৰত ৰাখিলে ৰাইট তো কোম্পানীৰ ওচৰত ৰখা পইচাখিনি কোৱা হয় ৰিটেইনড আৰ্নিংছ ঠিক আছে এণ্ড প্ৰপাৰ্টি পৰা কি কমাওঁ আমি প্ৰপাৰ্টি পৰা আমি ৰেণ্ট কমাওঁ কোনোবা এটা প্ৰপাৰ্টি আমি ফিজিকেল প্ৰপাৰ্টি এটা যোনটো চাব পাৰোঁ যেনেকৈ বিল্ডিং আমি বোলে দি দিলোঁ তো আমি কি পাওঁ তেখেতৰ পৰা ৰেণ্ট পাওঁ ঠিক আছে তো ৰেণ্ট এটা ইনকাম হয় আৰু এটা কি ইনকাম হয় ইয়াত হয় এইটো ইনকাম ফ্ৰম প্ৰপাৰ্টি অ'কে আচ্ছা তো ৰেণ্ট পাওঁ তাৰপিছত বুক আমাৰ প্ৰপাৰ্টি মানে মই যদি আছিলে বুক লিখোঁ দেন বুকটো মোৰ প্ৰপাৰ্টি এতিয়া এই বুকটো ব্ৰেইন বুলি কোৱা হয় অ'কে একচুৱেলি মই ব্ৰেইনটোৱে লিখি দিছোঁ যি আছিলে একজেক্ট চাব লাগে তে ব্ৰেইনটো মই যদি এটা যদি দি দিওঁ মানে বিকি থাকোঁ দেন ব্ৰেইনৰ এগেইনষ্টত যে ৰেণ্ট পায় সেইটো ৰেণ্ট বুলি নকয় ৰয়েলটি বুলি কয়
ঠিক আছে লয়েলিটি হৈ গ'ল ন তাৰপিছত চোৱা আৰু এটা ইনকাম আছে আৰু এটা প্ৰপাৰ্টি থাকে আমাৰ যেনেকৈ মানি আছে আমাৰ ওচৰত তো মানি আমাৰ প্ৰপাৰ্টি হয় ৰাইট তো মানি যদি এতিয়া কাৰোবাক যদি দি দিওঁ আমি লোন তেতিয়াহ'লে আমি কি পাওঁ ইণ্টাৰেষ্ট পাওঁ তো ইণ্টাৰেষ্ট ঠিক আছে তো বুজিলা তো চোৱা এতিয়া কৰ্পৰেট টেক্স ডিভিডেণ্ড আৰু ডিভিডেণ্ড আৰ্নিং ক'ত সোমাই থাকে প্ৰফিটত সোমাই থাকে ৰাইট আৰু এই তিনিটা বস্তু ক'ত সোমাই থাকে ইনকাম ফ্ৰম প্ৰফিট প্ৰপাৰ্টি সোমাই থাকে হৈ গ'ল এণ্ড সেইবিলাক প্লাছ কি কৰি দিয়াৰ লগে লগে অপাৰেটিং সাৰপ্লাস ওলাই যায় হৈ গ'ল আৰু ইয়াত কম্পেনচেশ্যন অফ এমপ্লয়িজ মানে এমপ্লয়িজক যদি দিওঁ চেলেৰি ৱেজেছ অ'কে ৱেজেছ তাৰপিছত আৰু কি আছে আৰু এলাৱেঞ্চেছ বোনাছ দিয়া নাইবা salaries and wages in kind মানে দয়াত দি দিলোঁ আমি ঠিক আছে মানে আমি ফ্ৰীত দি দিলোঁ তেখেতক কিবা এটা কাৰ এটা দি দিলোঁ ছাপ'জ ঠিক আছে আৰু কি কেছ দিলোঁ সেইটো চেলাৰিজ বুলি গ'ল অ'কে আৰু এটা বস্তু দিওঁ আমি দিওঁ এমপ্লয়াৰ্ছ ঠিক আছে কণ্ট্ৰিবিউশ্যন টু ছ'চিয়েল সিকিউৰিটি ফাণ্ড স্কিম ঠিক আছে তো এইটো ৱাৰ্ড থাকিলে আনিবা যে ইয়াত আমাৰ এড কৰিব লাগিব ঠিক আছে হৈ গ'ল ন আচ্ছা এইটো হৈ গ'ল আমাৰ ইনকাম প্ৰপাৰ্টি হেৰি আৰু ইয়াক আমি কি কওঁ ডমেষ্টিক ইনকামৰ ফুল ফৰ্ম কি জানা ইয়াত চোৱা ডমেষ্টিক ইনকামৰ ফুল ফৰ্ম NDPFC হ'ল এতিয়া এটা কুৱেশ্যন এটা পাইছোঁ চোৱা জাষ্ট কুৱেশ্যন এটা পাইছোঁ অ'কে কুৱেশ্যন নম্বৰ 1 ইয়াত আছে চোৱা আমাৰ এনেকৈ দিয়া আছে ৰেণ্ট 20 rupees and the number দিয়া আছে আমাৰ income from property 100 ঠিক আছে আমাৰ এইটো দিয়া আছে income from property কিমান দিয়া আছে 100 তো আমাৰ income from property দিয়া আছে 100 ঠিক আছে and লগতে আমাক দিলে ৰেণ্টটো 20 আচ্ছা তো এইটো যে আমি যে income from property যে পাম তো এইটো কি আমি 100 প্লাস 20 কৰি পাম দেখো কাৰণ ইনকাম ফ্ৰম প্ৰপাৰ্টিটো আমাক দিয়ে দিলে ন ৰাইট তো হেতু ৰেটটো ভিতৰতে সোমাই ইয়াতে সোমাই যায় আছে ইয়াতে সোমাই আছে যদি আমাৰ কি কৰিব লাগিব এইটো আমাৰ মতলবে নাই ৰাইট এনেকুৱা ইউজলেছ কেইটামান বস্তু দিব সেইটো বাছ তো আমি আগতে কৰিছিলোঁ হেৰিটা ইয়েছ তো সেইটো বস্তুটো অলপ চাই থাকিবা ঠিক আছে তাৰপিছত আকৌ চোৱা আৰু এটা দিব পাৰে এনেকৈ প্ৰফিটো দিব পাৰে আমাক দিলে ডিভিডেণ্ড দিলে আমাক 40 rupees দিলে एंड बिल पर हम दिले अब प्रॉफिट दिले हम ठीक है प्रॉफिट दिले 100 तो ये डिविडेंड तो याद है हमारे से नो राइट ठीक है प्रॉफिट पे डिसाइड কৰিছোঁ अब तो এই কারণে এই ডিভিডেন্ড তোর পার্ট তো আমার ইউজলেস তো এটা চালাকি দিব শুনো যে চালাকি তো আর এই যে ইনকাম মেথড তো সবচেয়ে ইম্পর্টেন্ট হয় ওকে এন্ড সবচেয়ে ইজি এটা যদি আগে স্যার দেন আছে লাস্ট আচ্ছা এটা চোৱা এক্সপেণ্ডিচাৰ আচ্ছা এক্সপেণ্ডিচাৰ মেথড চোৱা গোটেই ইকনমি আমি ভাবা গোটেই ৱৰ্ল্ডৰ এক্সপেণ্ডিচাৰ আমি ওলাম ৰাইট নেশ্যনেল গোটেই ৱৰ্ল্ডৰ যদি এক্সপেণ্ডিচাৰ ওলাওঁ আমি দেন আমি কি কৰিম আমি ৱৰ্ল্ডত কেইটা টাইপ অফ মানুহ আছে জাষ্ট চোৱা মানে খৰচা কৰা কেইটা টাইপ অফ বস্তু আছে এটা আছে হাউচ হোল্ড ঠিক আছে ঘৰত যোনে থাকে প্ৰাইভেট মানুহ যোনে থাকে ৰাইট পাৰ্চনেল মানুহবোৰ মানে আমি ঘৰত খোৱা বস্তু হেৰি তাৰ কাৰণে আমি খৰচা কৰোঁ ৰাইট তো সেইটো এটা তাৰপিছত আৰু এটা আহি গ'ল গভৰ্ণমেণ্টো খৰচা কৰে কেনেকৈ খৰচা কৰে ৰোড বনাব ব্ৰিজ বনাব কিবা স্কলাৰশ্বিপ দিব এটচেট্ৰা এটচেট্ৰা ঠিক আছে তাৰপিছত আছে ৰেস কেছে ৰেসিং না বলতে গেছে আচ্ছা টেষ্ট ফটো আহিব বাৰু আৰু এটা আছে বিজনেছ বিজনেস ন বিজনেছ এটা মানুহ থাকে ৰাইট তো সেই বিজনেছটো কি কৰে ইনভেষ্টমেণ্ট কৰা মানে কি হয় খৰচাই হয় ন এক্সেল হয় ৰাইট আৰু লাষ্টত আছে ৰেষ্ট অফ দ্য ৱৰ্ল্ড ৰেষ্ট অফ দ্য ৱৰ্ল্ডৰ জগত আমি কি পাবো এক্সপৰ্টছ এণ্ড ইম্পৰ্টছ ঠিক আছে তো আমি যদি নেট এক্সপৰ্ট পাওঁ নাইবা আমি নেট এক্সপৰ্ট পাওঁ নাইবা আমি নেট ইম্পৰ্ট পাওঁ ঠিক আছে নেট ইম্পৰ্ট পাওঁ ঠিক আছে এটা আমি মই এতিয়া পঢ়াম এণ্ড ইয়াক এটা পাওঁ ন এটা বহুত বেয়া লাগে নেট ইম্পৰ্ট যেতিয়া শুনিবা আজিকা একদম মাইণ্ড হৈ গ'ল একদম কে জেনেৰেট কৰি ইয়াৰ ওপৰত একদম নেগেটিভ বস্তু তো ঠিক আছে এতিয়া চোৱা এক্সপেঞ্চাৰ উইণ্ডত আমি কি পাম ফাৰ্ষ্টত এই হাউচ হোল্ডৰ এক্সপেঞ্চাৰ ল'ম ন আমি তো ইয়াৰ দেখি
প্লাস গভর্নমেন্ট কি কৰে গভর্নমেন্ট এক্সপেন্ডিচার কৰে তো ইয়াত প্রাইভেট আছিল ইয়াত কৰি দিম গভর্নমেন্ট ফাইনাল কনজাম্পশন এক্সপেন্ডিচার হৈ গ'ল তো এইখিনি এবাৰ লিখি ল'বা তাই ফুল ফর্ম ওকে তো প্রাইভেট ফাইনাল কনজাম্পশন এক্সপেন্ডিচার মানে ঘৰলীয়া মানুহখিনি গভর্নমেন্ট ফাইনাল কনজাম্পশন এক্সপেন্ডিচার মানে গভর্নমেন্টৰখিনি এন্ড বিজনেছৰখিনি কি কেনেকৈ লিখিম জানা বিজনেছৰখিনি আমি আমি এক্সাম্পল লিখে লিখি না এক্সামত তোমালোক কেনেকৈ লিখিব ঠিক আছে বা ফুল ফৰ্ম লিখিব পাৰে মানে চোৱা তোমাক কি লাগে তোমাৰ মানে এই বস্তুটো যে তোমাক যদি কয় যে অকল এই ফৰ্মুলাটো লিখা অকল এই ফৰ্মুলা লিখা ঠিক আছে তেতিয়া হ'লেতো তুমিতো গোটেইটো লিখিব লাগিব ভালছে কম্পালচৰি অফ এমপ্লয়িজ প্লাছ যদি 1 মাৰ্কৰ কুৱেশ্যন দিলে হোৱাট ইজ দ্য ফৰ্মুলা টু ফাইণ্ড নেশ্যনেল ইনকাম ফ্ৰম ইনকাম মেথড তো ইনকাম মেথডৰ পৰা যদি ফৰ্মুলা লিখিব কয় যে তুমি এনেকৈ লিখিবা ফুল ফৰ্মত লিখিবা ঠিক আছে বাট যদি তোমাক যদি ক্যালকুলেশন কৰিব দিয়ে তেন ফুল ফৰ্মত লিখি কি লাভ ক্যালকুলেশন লাগে বুঝলা থিওরি কোশ্চেনছত এইটো লাগিব প্ৰ্যাকটিকেল কোশ্চেনছত এনেকৈ লিখিব পাৰা এইটো প্ৰবলেম নাই ঠিক আছে যদি বেছি যদি টাইম আছে তেন লিখি দিবা ভালছে ঠিক আছে হ'ব মতলবটো নাই বিজনেছ আচ্ছা বিজনেছৰ কি আহে চোৱা বিজনেছে ইনভেষ্ট কৰে ন আৰু মই এটা বস্তু কোৱা আছিলোঁ একদম ষ্টাৰ্টিঙতে ইনভেষ্ট কৰিলে কি হয় কেপিটেল ফৰ্ম হয় कैपिटल बने राइट तो कैपिटल फॉर्मेशन है ना अच्छा तो याद रखो कैपिटल फॉर्मेशन हो ठीक है अच्छा तो ये कैपिटल फॉर्मेशन का नाम क्या है ग्रॉस डोमेस्टिक कैपिटल फॉर्मेशन ये बोलो मैं डोमेस्टिक कैपिटल फॉर्मेशन ठीक है सर ग्रॉस डोमेस्टिक कैपिटल फॉर्मेशन और ठीक है सर लास्ट চোৱা নেট ইম্পোর্ট কি হয় সবচেয়ে নেগেটিভ ঠিক আছে আর নেট এক্সপোর্ট কি হয় সবচেয়ে পজিটিভ ভাল বস্তু তো যদি আমাক যদি দিয়া থাকে এনসারত ডাইরেক্ট নেট এক্সপোর্ট নাইবা নেট ইম্পোর্ট দেন আমি কি কৰিম প্লাস কৰিম নেট এক্সপোর্ট আৰু এই দুটা ভিতৰত যিকোনো এটা দিব এক্সপোর্ট নাইবা ইম্পোর্ট যিকোনো এটা ঠিক আছে নেট এক্সপোর্ট মানে কি জানা আমি বেছি আমি সেল কৰিলো চোৱা এবাৰ বেছি সেল কৰিলো আৰু কম কিনিলো এক্সপোর্ট মানে কি এক্সপোর্ট করা আর নেটত আহিছে মানে আমি নেট মানে এক্সপোর্টটো বেছিকৈ কৰিছোঁ ঠিক আছে মানে বাহিৰৰ কাণ্ট্ৰিত বেছি চেল কৰিছোঁ হয় আৰু তাৰ কমকৈ কিনিছোঁ এইটো পজিটিভ কথা হয় ৰাইট নেট ইম্পোর্টটো নেগেটিভ হ'ব কাৰণ আমি বাহিৰৰ মানুহৰ পৰা পাৰ্চেজ বহুত কৰিলোঁ বাহিৰৰ মানুহৰ ইনকাম বেছি হ'ল আৰু আমাৰ কম ইনকাম হ'ল কিয় কাৰণ আমি অলপ চেল কৰিলোঁ ঠিক আছে আমি অলপ এক্সপোর্ট কৰিলোঁ তো সেইটো কাৰণে নেট ইম্পোর্টটো আমাৰ যিটো অৰ হয় সেইটো কি হয় নেগেটিভ হয় নেট ইম্পোর্ট তো আমার একটু কম রাইট আমার এটু বুঝিলা ওকে বুঝিলা এটা চোৱা কেতিয়াবা ন আমাৰ এইটো জ্ঞান থাকে এই বস্তুটো জ্ঞান থাকে এই বস্তুটো আমি কেনেকৈ ওলাম মানে প্ৰাইভেট মানুহক কিমান খৰচা কৰিলে এইটো জ্ঞান থাকে তো চোৱাচোন তোমাৰ খৰচাখিনি কেনেকৈ ওলাব তোমাৰ নিজৰ খৰচাখিনি কেনেকৈ ওলাব চোৱা আজি তুমি ৰাতিপুৱা ঘৰৰ পৰা ওলাওঁতে তুমি 10 rupees এটা পাইছা ওকে আচ্ছা না 100 rupees দিম ওকে 100 rupees পাইছা ঠিক আছে এণ্ড তুমি 100 rupees পাবা তুমি কি কৰিলা তুমি ভাবিলা যে পইচা মানে খৰচ হৈ থাকে তুমি বেংক যাও এণ্ড বেংকত গৈ বুলি মই 30 rupees এটা জমা কৰি আহোঁ ঠিক আছে তুমি কি কৰিলা সেভিং কৰিলা 30 rupees ৰাইট আৰু ইনকাম কিমান কৰিলা ইনকাম y বুলি নোট কৰে হা ইকনমিক্স y মানে ইনকাম তো ইনকাম 100 সেভিং 30 তো বাকিখিনি কি কৰিলা বাকিখিনি 70 কি কৰিলা খৰচাই কৰিবা ন ৰাইট তুমি সেভ কৰিলে মই ইনকাম কৰিলে মই বাকিখিনি এক্সপেন্ডিচাৰ কৰিব পাৰোঁ ৰাইট ঠিক আছে তো ইয়াৰ ফৰ্মুলা এনেকৈ কি ওলালে চোৱা ইনকাম মাইনাছ সেভিং ইজ ইকুৱেলছ টু এক্সপেন্ডিচাৰ ৰাইট তো এইটো ইয়াৰ হেৰিটো কি হয় পাৰ্চনেল ইনকাম মাইনাছ পাৰ্চনেল সেভিং আমাক এনেকৈ দিয়া থাকিব ওকে মোস্ট অফ দি কেসেস আমাকে এটা দিয়া থাকে এন্ড রেয়ার কেসেস আমাকে দিয়া থাকে তো দিয়া থাকলে আমি বললাম ইনকাম মাইনাস সেভিং পার্সোনাল হয় সো আপনি কি দি স্টার্ট হয় সব রাইট হল পারে বাইরে হল আচ্ছা আর এটা নেট ইম্পোর্ট নেট এক্সপোর্ট কোনটো প্লাস কোনটো মাইনাস হবে সেটা প্লাস আর মাইনাস ইম্পোর্ট মানে নেট ইম্পোর্ট মানে বেসিক্যালি আমি ইম্পোর্ট কৰিছো পারচেজ কৰিছো সেইটো বেয়া আচ্ছা ঠিক আছে এটা চোৱা
ইয়াৰো ফৰ্মুলা থাকে যদি আমাক যদি নেট এক্সপোর্ট নেট ইম্পোর্ট নিদিলে আমাক যদি এনেকৈ দিয়া থাকে এক্সপোর্ট দিয়া আছে ইম্পোর্ট দিয়া আছে তো তুমি চোৱা এটা বস্তু ইয়াৰ কি কৰে এক্সপোর্ট মাইনাস ইম্পোর্ট হৈ গ'ল কাম কৰক এনসাৰ ওলাই যাব হৈ গ'ল প্লাস ওলালে প্লাস লিখিবা মাইনাস ওলালে মাইনাস লিখিবা হ'ল এটা চোৱা জিডিসিএফ এইটো আমাৰ সদায় দিয়া থাকে আমাৰ টেনশ্যন ল'ব লাগে ঠিক আছে নাইবা ইয়াৰ মই মিনিটো কৈ দিওঁ কোনোবা যদি পাৰ্চেজ কৰিলে গভৰ্ণমেণ্ট মানে কিবা এটা বস্তু পাৰ্চেজ কৰিলে গভৰ্ণমেণ্ট বাই গভৰ্ণমেণ্ট ৰেয়াৰ কেছত থাকিব পাৰে যে আমাক দিলে যে বিল্ডিং পাৰ্চেজ বাই গভৰ্ণমেণ্ট ল্যান্ড পাৰ্চেজ বাই গভৰ্ণমেণ্ট হৈ গ'ল তো সেই দুটা গভৰ্ণমেণ্টৰ বস্তুখিনি প্লাছ কৰি আমি ইয়াত সোমাই দিম হৈ গ'ল তাৰপিছত আছে আমাৰ জিডিচিএফটো বহুত ডাঙৰ হয় ঠিক আছে এইটো বুজি জিডিচিএফত তোমাৰ দুটা পাৰ্ট থাকে ওকে এটা থাকে ফিক্সড ইনভেষ্টমেন্ট এটা ফিক্সড ইনভেষ্টমেন্টের পার্ট থাকে যদি আমি ইনভেষ্টমেন্ট করব ডাউন ইনভেষ্টমেন্ট আর এটা থাকে আমার ইনভেন্টরি ইনভেষ্টমেন্ট আর এটা থাকে ফিক্সড ইনভেষ্টমেন্ট রাইট তো ইনভেন্টরি ইনভেষ্টমেন্ট মানে আমি যিমান আমি র মেটেরিয়াল পারচেজ কৰিলো র মেটেরিয়াল যিমান পারচেজ কৰিলো চোৱা আমাৰ সব চোৱা জাস্ট বুঝা বহুত সিম্পল প্ৰব্লেম চোৱা একদম স্টাৰ্টিঙত আমাৰ ৰ মেটেৰিয়াল আছে 10 টকা ওকে স্টাৰ্টিঙত আমাৰ বিজনেছৰ ৰ মেটেৰিয়াল আছে 10 টকা ঠিক আছে এতিয়া আমাৰ ৰ মেটেৰিয়াল হৈ গ'ল কিমান মিন 15 হৈ গ'ল এতিয়া আমাৰ ৰ মেটেৰিয়াল কিমান হৈ গ'ল 15 ঠিক আছে কি ক'লো মই আগত আমাৰ ৰ মেটেৰিয়াল আছিল 100 মানে ষ্টক আমাৰ আগত 10 টকাৰ মোবাইল আছে ঠিক আছে আগত আমাৰ দোকান মোবাইলৰ দোকান এণ্ড এতিয়া আমাৰ মোবাইলৰ দোকান একদম বছৰ শেষতে কিমান আছে আমাৰ 15 টকা তাৰমানে এইটো কি ইণ্ডিকেট কৰিছে যে আমি 5 টকা এটা বস্তু 5 পইচা এটা বস্তু পাৰচেজ কৰিলে এক্সট্ৰাকে হয় নাই 5 টকীয়া আৰু এটা মোবাইল এটা আনি কিনে মই মোবাইলৰ দোকান খোলো মই মানে চোৱা মোৰ বছৰৰ মানে কি হয় বছৰ প্ৰথমতে হেৰি কি আছে 10 টকাৰ এটা মোবাইল আছে ঠিক আছে মোৰ দোকান ঠিক আছে আৰু গোটেই বছৰটো এটকাও চেল নহয় তাৰপিছত একদম বছৰ লাষ্টত মই এইটো চালোঁ যেতিয়া চেক কৰিলোঁ এইটো চালোঁ যে মোৰ এতিয়া কিমান টকীয়া মোবাইল আছে 9 টকীয়া মানে 10 + 5 মোবাইল আছে মানে 10 টকীয়া এটা মোবাইল আছে 5 টকীয়া এটা মোবাইল আছে তাৰমানে এই যে গোটেই বছৰটোত 5 টকাটো কেনেকৈ আহিলে আমি আগৰ পৰা কিনিলোঁ সেইকাৰণে না আহিলে ৰাইট বছৰ লাষ্টত 5 টকা কেনেকৈ পাইছোঁ কাৰণ আমি এই 5 বছৰ বস্তুটো কিনিলোঁ কিন্তু ইনভেণ্টৰীত আমি ইনভেষ্টমেণ্ট কৰিলোঁ ন ইনভেণ্টৰী ইনভেষ্টমেণ্ট মানে ইনভেণ্টৰী মানে যোনখিনি বস্তু আমি মানে বিকোঁ নাইবা যোনখিনি বস্তু আমি লগাওঁ বনাবলৈ সেইটো বস্তু ঠিক আছে তো সেইটো বস্তু তো ইয়াৰ কাৰণে আমি 5 টো লগালে কি কৰিলোঁ ক্লজিং ষ্টক আৰু অপেনিং ষ্টক ৰাইট তো ক্লজিং মাইনাছ অপেনিং কৰিলোঁ ওলাই গ'ল এনচাৰ মানে 15 - 10 কৰিলে 5 ওলাই গ'ল আমাক দিয়া লাগিব ক্লজিং ষ্টক আমাৰ দিয়া লাগিব অপেনিং ষ্টক ক্লজিং মাইনাছ অপেনিং এনচাৰ ওলাই হৈ গ'ল কাম খতম কি ক'লোঁ মই ক্লজিং মাইনাছ অপেনিং আগৰটো নিশ্চয় আগৰটো আছিল ইনভেণ্টৰী ইনভেষ্টমেণ্টে আছিল ক্লজিং মাইনাছ অপেনিং হৈ গ'ল কাম খতম এণ্ড ইয়াত আছে তিনিটা টাইপ ইয়াৰ তিনিটা টাইপ আৰু তিনিটা টাইপ এটা আছে কি এই তিনিটা টাইপ যেটো ৰেয়াৰলি আহে ওকে এইটো নাহে বাট ষ্টিল পঢ়িব লাগে আমাৰ ৰেচিডেঞ্চিয়েল ইনভেষ্টমেণ্ট বিজনেছ ইনভেষ্টমেণ্ট এণ্ড পাব্লিক ইনভেষ্টমেণ্ট কি ক'লোঁ মই আৰ ইনভেষ্টমেণ্ট ঠিক আছে আৰ ইনভেষ্টমেণ্ট ৰেচিডেঞ্চিয়েল মানে থাকিব লগা ইনভেষ্টমেণ্ট মানে আমি ঘৰ থাকিব আছে সেইকাৰণে আমি ইনভেষ্টমেণ্ট কৰিলোঁ ঠিক আছে না তাৰপিছত এইটো বিজনেছৰ নহয় এইটো চৰি এইটো বিজনেছৰ যদি এইটো কি মানে অফিচ বনাব আছে তো সেইকাৰণে এইটো বিজনেছ হেৰি কৰিলোঁ ঠিক আছে তাৰপিছত কি আছে বিজনেছ ইনভেষ্টমেণ্ট আচ্ছা বিজনেছৰ কাৰণে কিবা এটা ইনভেষ্ট কৰিলোঁ যেনেকৈ আমি বোলে মেচিন কিনিলোঁ তেনেকুৱা টাইপ ঠিক আছে বিজনেছ ইনভেষ্টমেণ্ট এণ্ড আৰু এটা আছে কি পাব্লিক ইনভেষ্টমেণ্ট আচ্ছা পাব্লিক ইনভেষ্টমেণ্ট আমাৰ কিবা বস্তু ঠিক আছে হ'ল এই তিনিটা যদি দিয়া থাকে তিনিটা প্লাছ কৰি আমি ফিক্সড ইনভেষ্টমেণ্ট পাওঁ ঠিক আছে আৰু এটা বস্তু মনত কৰিব লাগিব ফিক্সড ইনভেষ্টমেণ্টৰ নাম GDCF এইটো চাইছা ন সেম নামে হয় বাট ইয়াত কি লাগি থাকে তোমাৰ ফিক্সড ক্যাপিটাল ফৰ্মেশন গ্ৰছ ডমেষ্টিক ফিক্সড ক্যাপিটাল ফৰ্মেশন তো আমাক তো এনসাৰ সদায় এইটো দিয়া থাকে
ঠিক আছে এনসাৰটো দিয়া থাকে আমি এইটো প্লাছ কৰি মেলি আমি এইটো ল'ম ঠিক আছে কি ক'লো বুজিলা এনসাৰটো আমাৰ এইটো দিয়া থাকে এইটো প্লাছ কৰি আমি এইটো ল'ম হ'ব কাম কৰা আৰু এইখিনি পাৰ্ট ৰিয়েলি দিয়া থাকে ঠিক আছে বাট ষ্টিল আমাৰ জানিব লাগে ৰেচিডেন্সিয়েল বিজনেছ আৰু পাব্লিক ইনভেষ্টমেণ্ট প্লাছ কৰি মেলি আমি GDFCF পাওঁ ঠিক আছে তো এই যে এই দুটা ফৰ্মুলা এণ্ড ভেলুৱেটেড ফৰ্মুলা এই দুটা এই তিনিটা ফৰ্মুলা একদম খুলি মেলি আধা ঘণ্টামান চাই এই ফৰ্মুলাটো হৈ গ'ল আৰু মাথাত একদম মনত কৰি ল'ব ট্ৰাই কৰিবা বিকজ ইয়াৰ পৰা এটাটো অংক আহিবই ঠিক আছে তো এটা অংক অহা মানে 6 মাৰ্কছ 7 মাৰ্কছ কিবা এটা আহিলে 5 6 কিবা এটা আহিলে তো 5 6 মাৰ্কছ এটা যদি পাই যোৱা কিমান ইজি হ'ব আচলতে ইয়াৰ ওপৰত প্লাছ চেক কৰিব আছে তোমাৰ একো বেলেগ হেৰি নাই ৰাইট আচ্ছা এতিয়া মেইন বস্তু চোৱা ইয়াত আমাৰ কি পাওঁ আমি যে এইবোৰ যে কৰিলোঁ প্লাছ মাইনাছ কৰি মেলি আমি কি পালোঁ GDP MP পাওঁ ৰাইট GDP MP ঠিক আছে কোন কি পাওঁ আমি GDP MP ঠিক আছে আচ্ছা ন্যাশনাল ইনকাম ওলাব লাগে আমাৰ রাইট আমার কি ওলাব আমি এই ইনকাম মেথডের উপর কি ওলাব আছে আমার ন্যাশনাল ইনকাম ওলাব রাইট এই ন্যাশনাল ইনকাম ফর্মুলা কি NPFC ঠিক আছে তো আমি ইয়াত কি পালো ডিপি পালো ইয়াত কি লাগে NP লাগে হয় না তো আমি কনভার্ট করে দিই রুলস মে মনে আছে রাইট আচ্ছা তো ইয়াত আমি কি পালো এটা পালো রাইট এবার আমার ওলাব বলে লাগে NPFC ইয়াত চোৱা ইয়াত তিনিটা বস্তু চেঞ্জ কৰিব আছে চোৱা তো ইয়াত এম পৰা এফ চি লৈ আহিব লাগে তো এম পৰা যদি এফ চি লৈ আহোঁ দেন কি কৰিব লাগে ডাঙৰ পৰা সৰুলৈ আহিছোঁ তো মাইনাছ NI ঠিক আছে ডিপি পৰা এন পিলৈ গৈছোঁ তাৰমানে সৰুৰ পৰা ডাঙৰলৈ গৈছোঁ তো প্লাছ NFI তো জিৰ' পৰা এনলৈ গৈছোঁ তো ডাঙৰ পৰা সৰুলৈ গৈছোঁ তো মাইনাছ ডেপ্ৰিচিয়েশ্যন কাম তো ইজি আছে কেলৈ ইজি আছে কোৱাচোন কেতিয়া ইজি হ'ব এইটো ফুল ইজি কেতিয়া হ'ব যেতিয়া আমাৰ গোটেই এইবোৰ বস্তু মনত থাকিব এটা বস্তুটো একো পয়েন্টে নাই অকল এই তিনিটা বস্তু ইয়াত আহে এই তিনিটা বস্তু ইয়াত আহে এইটো মনত কৰিব লাগিব এনেটা প্লাছ কৰি অকল ফৰ্মুলাটো আঁকিব জানিলে হৈ গ'ল ফৰ্মুলাটো আঁকিব পাৰিব লাগিব অ'কে এই ফৰ্মুলাটো যদি আঁকিব পাৰিব যে কাম হ'ব কাম হ'ব এতিয়া আমি সলিউশ্যনছ কৰিম এতিয়া আমি হেৰিটো ওলাই লওঁ ইকনমিক্সৰ গ্ৰুপত কুৱেশ্যনছ দিয়া আছে মোৰ গোটেইখিনি কুৱেশ্যনছ আজি কৰিম চল্ভ ओके एंड जल्दी जल्दी करें कितना बजे टाइम 6:30 लगे मैं गोटे इतनी खत्म कर बोले पूरा केला दिसलो 6 ने 7 टा दिसलो सही मैं सब 6:30 6:45 बजे खत्म कर बोले तब से अकाउंट्स शुरू हो गए ओके चलो কি অঁ সেইটো তো প্ৰথমটো এক্সপেন্ডিচাৰ মেথড চাই চোৱা প্ৰাইভেট কনজাম্পশ্যন এক্সপেন্ডিচাৰ ৰাইট এক্সপেন্ডিচাৰ মেথড তো এইখিনি কি দিয়া আছে কোৱা কোৱেশ্যনটো কোৱা কি আছে চাওক জলদি কোৱেশ্যনৰ কি গিভেন আছে কোৱা পইণ্ট নম্বৰ পইণ্ট Economics group question 18 I guess starting question কি আছে সব question কি কি আছে জলদি স্পিড কোৱা private consumption expenditure private final consumption expenditure কোৱা কিমান 45,500 sorry okay 4,500 তাৰপিছত কোৱা জলদি স্পিড government consumption expenditure final expenditure 500 তাৰপিছত কোৱা gross domestic fixed investment GD हाँ fixed investment अच्छा gross domestic fixed কি বলে investment अच्छा এটা গ্রেট ইনভেস্টমেন্ট মানে কি ক্যাপিটাল ফর্মেশন তো এর ফিক্স वाला ক্যাপিটাল ফর্মেশন দিয়া আছে আমাৰ তো ইয়াৰ লগত ইনভেন্টৰি ইনভেস্টমেন্ট প্লাস কৰি মানে GDCF পাম মজা আছে GDFCF
চোৱা GDCF ৰ আন্ডাৰত চোৱা what is GDCF এইটো GDCF ৰ কি আছে GDFCF প্লাস ইনভেন্টৰি ইনভেষ্টমেন্ট ঠিক আছে এটা চেঞ্জিং স্টক আৰু GD কি দিয়া আছে FCF দিয়া আছে ঠিক আছে তো GDFCF দিয়া আছে ঠিক আছে কিমান দিয়া আছে 500 500 তাৰপিছত কত দিছে increase in stock আচ্ছা ইনক্রিজ ইন স্টক কিমান 100 100 তাৰপিছত export of goods and service এক্সপোর্ট কিমান 600 600 তাৰপিছত input of goods and আচ্ছা service ইম্পোর্ট কিমান 700 700 তাৰপিছত কত net indirect tax NID কিমান 500 500 তাৰপিছত কত consumption of fixed capital consumption of fixed capital কিমান 450 হা 450 450 consumption of fixed capital কি হয় consumption of fixed capital এটা বেলেগ নাম হয় depreciation-ৰ মনে ৰাখক তাৰপিছত কত factor income to abroad আচ্ছা factor income to abroad মানে কি ফিটা দিয়া আছে কিমান দিয়া আছে 100 100 NFI ফর্মুলা বলছে না ফিফা মানে ফিটা কেটো আচ্ছা ফিফা দিয়া আছে ফিফা দিয়া আছে 50 ফিফা কিমান দিয়া আছে हां ये फीता और ये फीफा तो फीफा कितना दिया 50 माइनस में या प्लस में अच्छा ठीक है ग्रेट ग्रेट और এটা আমরা কি লাভ হইছে সব কি লাভ হইছে দ্যাট ক্যালকুলেট national income or expenditure আমরা লাভ বলে কি ন্যাশনাল ইনকাম তো ন্যাশনাল ইনকাম লাভ লাগে ন্যাশনাল ইনকাম মানে কি ন্যাশনাল ইনকাম মানে কি না এটা এখানে কইরো সত্যি প্রশ্ন ইনপুট করিও NNFMP NNPFC ওকে কি হয় NNPFC না জিজ্ঞেস চালো আচ্ছা NNPFC ঠিক আছে হগল NNPFC তো আমরা এটা লাভ লাগে আর বা দুই নম্বর কি লাভ লাগে আছে এগুলো নাম্বার এটা আচ্ছা ওকে তো NNPFC লাভ আছে ঠিক আছে কোনটো মেথড দি আচ্ছা কোনটো মেথড দি যদি নিদিও আচ্ছা এক্সপেরিয়েন্স মেথড বুঝলো এটা যদি সাপোজ বলে আমাকে ইয়াত মেনশন নকৰিলে যে কোনটো মেথড দি কৰিব লাগে আমি কোনটো মেথড দি কৰিম এখিনি চাই মেলি বুজি নাপাব যে কোনটো মেথড ইউজ হ'ব ইয়াত private final consumption expenditure method use হ'ব right তো expenditure method কি আছে যদি আমাক ওলাব গলে ন্যাশনাল ইনকাম মানে কি মই লিখাইছিলো ন্যাশনাল ইনকাম মানে NNPFC ঠিক আছে আমি এটা ওলাম আচ্ছা তো ইনকাম মেথড দি কৰিম ইনকাম মেথড দি আমি কি পাও সরি এক্সপেন্ডিচার মেথড দি কৰিম আমি এক্সপেন্ডিচার মেথড দি কৰিম রাইট তো এক্সপেন্ডিচার মেথড দি আমি কি পাও GDPMP 2 মিনিট সাইজ বা তাৰপিছত নোট কৰিব GDPMP ঠিক আছে আচ্ছা তো ইয়াত কি কি আছে P private final consumption expenditure PFCE plus GFCE plus GDCF ঠিক আছে GDFCF নহয় কিন্তু ইয়াত দিয়া আছে কি GDFCF ঠিক আছে আচ্ছা GDCF দিয়া আছে তাৰপিছত কোৱা अच्छा नेट एक्सपोर्ट नावा माइनस एक्सपोर्ट अच्छा तो यार हमार नेट एक्सपोर्ट नावा माइनस नेट इंपोर्ट ठीक है सर तो दिया राइट इनटू नावा एक्स लिखो एक्सपोर्ट और इंपोर्ट माने एम ठीक है सर ओ क्लियर এটা সব পুট করে PFC গ্রেডও দিয়া আছে তো গ্রেড তাৰপিছত গন এটো দিয়া আছে গ্রেডও গ্রেড এটো আমাৰ কিবা দিয়া আছে এক্স हेलो এটা আমাক দিয়া নাই ফালছে ক্লিয়ারলি দিয়া নাই যোনখিনি ক্লিয়ারলি দিয়া আছে এখানে আমি লিখিলো তাৰপিছত চক ইনক্রিজ ইন স্টক এটো মানে কি এটো মানে কি এটো মানে না ইয়াত চক ইয়াত দুটা পার্ট আছিল ন রাইট এটা আছিল কি এটা আছিল এটো আছিল GDFCF রাইট আর এটা আছিল চেঞ্জ ইন স্টক ঠিক আছে তো চেঞ্জ ইন স্টকটা কেনেকৈ হ'ল ইনক্রিজ হ'ল তো এনেকৈ যেতিয়া দিয়া থাকে ন দেন আমি প্লাস 100 মানিম যদি আমাক যদি ইনক্রিজ ইন স্টক দিয়া থাকে দেন আমি প্লাস 100 মানিম ডিক্রিজ ইন স্টক দিয়া থাকিলে আমি মাইনাস 100 মানিম দেন হ'ল চেঞ্জ ইন স্টক হ'ল ক্লিয়ার তাৰপিছত চোৱা GDCF দিয়া আছে আমাৰ কিমান দিয়া আছে 500 তো 500 লিখি লওঁ আমি ৰাইট মানে চোৱা আমাৰ এইটো বস্তু ভালছে দিয়া নাই ন তো আমি ইয়াত ক্যালকুলেট কৰিছো চোৱা GDCF কি
আমার GDFCF plus change in stock, right? Change in stock. तो GDFCF की GDFCF 500, change in stock की मान change in stock 100, तो 500 plus 100 is equals to 600. तो हम याद के लिखेंगे 600. মানে গোটেইখিনি তাতে সোমাই আছে গোটেইখিনি আমি ইয়াত প্লাস কৰি মিলে আমি এনে কৰিলো বুঝলা তো প্লাস কৰিলে 600 লিখিলো তাৰপিছত চাওক এটা ইয়াত কি দিয়া আছে আমাৰ চোৱা ইম্পোর্ট আৰু এক্সপোর্ট দিয়া আছে তো ইম্পোর্ট আৰু এক্সপোর্টৰ দি মিলে আমি কি কৰি দিম ইয়াত প্লাস এটা ওলাই দিম আচ্ছা তো আমি কি করব x - im করব ঠিক আছে x - m করব আমি ওকে আচ্ছা আমি x - m করব তো x কি মান আছে 600 m কি মান আছে 700 ঠিক আছে ক্লিয়ার আচ্ছা এতিয়া এটা যদি আমি সলভ কৰি দিম কি হ'ব -100 দিব তো ইয়াত আমি কি কৰি দিম -100 হ'ব কাম কৰা তাহলে বলে সলভ করা কি মানে হবে 4500 plus 5500 5000 হবে 5000 plus 600 5600 6000 minus 600 minus 1 is equals to 5500. great হলো বুঝলা নোট স্পিড আমি কি বলালো এতিয়া GDPMP বলালো এটা কি হয় GDPMP রাইট মজাও কি লাগে NNPFC है तो ये लिखिन therefore NNP FC is equals to GDPMP GDPMP हमारा से गिवन तो G से N में जाना है तो डांगोर पास भी बोर्ड है वो से देन की करें माइनस डेप्रिसिएशन तो माइनस डेप्रिसिएशन करें अच्छा তাৰপিছত ডিপি বা সৰু পৰা ডাঙৰলৈ যাব আছে NP লে তো সৰু পৰা ডাঙৰলৈ যাব আছে কি কৰিম plus NFI and MP বা FC লে যাব আছে MP মানে ডাঙৰ থাকে FC মানে সৰু থাকে ফ্যাক্টরি কস্ট তো মার্কেট প্রাইস বা FC লে যদি যাও দেন ডাঙৰ পৰা সৰুলৈ গৈছো ন মই তো কি কৰিম মাইনাস কৰিম আৰু কি কৰিম NIT ঠিক আছে সব দিয়া আছে আমাৰ ইয়াত ওকে মই ওপৰত সাইডে পাঁচটা ছটা মান উঠাই NNP की ऐसे NNP FC is equals to GDPMP minus DAP minus NFI IA minus NFI ठीक है so plus अच्छा এটা মুছটো ক্লিয়ার হল ইয়ালে হল না হল এটা সোয়া GDPMP কিমান দিয়া আছে 5500 राइट डेप्रिसिएशन किमान दिया আছে সোয়া কনজাম্পশন অফ ফিক্সড হেডি তো 450 NFI কিমান দিয়া আছে ফিফা মাইনাস ফিটা সালো এবার সালো ফিফা মাইনাস ফিটা কি হয়ে যাব ফিফা মানে 50 50 minus 100 তো minus 100 লাও না minus 50 লাও রাইট NFI টো আছে NFI সোয়া NFI মই ইয়াত সলভ কৰিছো সোয়া NFI কি হয় ফিফা মাইনাস ফিটা রাইট ঠিক আছে ফিফা ম্যাচ ফিটা ওকে তো ফিফা কেমন আছে আমার ফিফা দিয়া আছে 50 ফিটা দিয়া আছে আমার 100 তো 50 minus 100 is equals to minus 50 ঠিক আছে তো এখানে minus 50 এর লগাবো এন্ড NIT আমার কেমন দিয়া আছে NIT দিয়া আছে 500 দিয়া আছে NIT তো minus 500 NIT এটা সলভ করে দিও আমি 500 ini gore can solve করব দেন get minus 3 500 5000 4500 লব আছে ঠিক আছে হল वाह क्वेश्चन की वाह Gross domestic fixed income. अच्छा ग्रॉस डोमेस्टिक की दिया दूसरा फिक्स एकदम इंपॉर्टेंट একদম फिक्स्ड इन्वेस्टमेंट ठीक है सर तो फिक्स्ड इन्वेस्टमेंट माने कि फिक्स कैपिटल फॉर्मेशन ठीक है सर जी नामे दिए তোমাক পাইব লাগিব তাছত কর কিমান দাম 1500 তাছত কর স্পিড increase in stock अच्छा इन्वेंटरी स्टॉक सेम ठीक है सर अच्छा इंक्रीज इन स्टॉक माने इंक्रीज इन इन्वेंटरी किमान 250 प्लस Government consumption and expenditures. गवर्नमेंट कंजम्पशन एंड फाइनल एक्सपेंडिचर ठीक है सर तो दिया আছে ঠিক আছে কিমান 1250. 250 that's it for Export of goods. export Of goods. কিমান 850. 850 Or Import? import 1000. import 1000
আৰু About 1000? 1050. 1050 নেকি? আচ্ছা 1050 তাৰপিছত Personal disposable income. পাৰ্চনেল ডিছপ'জেবল ইনকাম আহি গ'ল 11,000. কিহৰ পইণ্ট কোৱাচোন তো এইটো প্ৰথমৰটো একদম অঁ একদম ফাৰ্ষ্ট অফটো পইণ্ট ঠিক আছে পাৰ্চনেল ইনকাম ন কিমান 11,500. বাপৰে 11,000 আৰু পাৰ্চনেল ছেভিং 1,550. 1,500 50. আচ্ছা 1,500 আচ্ছা ঠিক আছে ক্লিয়াৰ আচ্ছা এতিয়া আমাক কি ওলাব কৈছে কেলকুলেট Find out GDP or expenditure method. কি ওলাব কৈছে GDP or expenditure method. জিডিপি এর এক্সপেন্ডিচার মেথড ন সেটা এক্সপেন্ডিচার মেথডে জিডিপি ওলাব ঠিক আছে নরমাল কোশ্চেন তো আমি ইয়াত কৰিছো চোৱা আমি কি পাওঁ আমি জিডিপি এমপি পাওঁ ঠিক আছে ফৰ্মুলা পুট কৰো পিএফসিই PFCE plus GFCE একদম লিখাৰটো মুখস্থ ইয়াতে মুখস্থ কৰা ওকে PFCE plus GFCE plus GDCF plus net export নাইবা or minus net import import to একদম নেগেটিভ বস্তু দেই মাইনাস হ'ব ঠিক আছে তাৰপিছত চাওঁ আচ্ছা import to নেগেটিভ বস্তু এনেকৈ ভাবি লোৱা তোমাৰ কাৰণে কৈছো চোৱা Export minus import. एक्सपोर्ट माइनस इंपोर्ट है बट यार मैं বসে নেট যদি আমাক যদি নেট ইম্পোর্ট দিয়া আছে ইয়াত নেট ইম্পোর্ট দিয়া আছে নাই রাইট কেটামান বসিলো ডাইরেক্ট দিয়া থাকিব নেট ইম্পোর্ট নাম্বার নেট এক্সপোর্ট কি হলো মই বুঝিলা কেটামান কোশ্চেন ডাইরেক্ট যদি আমাক যদি এটা যদি দি দিয়ে সোয়া নেট ইম্পোর্ট আর নেট এক্সপোর্ট অটোমেটিক্যালি ডাইরেক্ট যদি আমাক যদি দি দিয়ে নেট ইম্পোর্ট ইজ ইকুয়ালস টু 200 Minus of. তো এটা মাইনাস হ'ব তো সেইটো বস্তু কাৰণে মানে মই এটা লিখি আছো বুঝিলা এনে দুটা দিয়া থাকিলে export minus import. एक्सपोर्ट माइनस इंपोर्ट एक्स माइनस है ठीक আছে তুমি एक्स माइनस মানে দুটা দিয়া থাকিলে আৰু তুমি एक्स माइनस এম কৰিবা एक्स माइनस এম কৰিবা কোনো প্ৰবলেম নাই ঠিক আছে হল মুঠতে ইম্পোর্টৰ আগত মাইনাস থাকে হল হ'ব আচ্ছা ঠিক আছে বাৰু তাৰপিছত ইয়াত চোৱা এতিয়া পাৰ্সোনাল কনজাম্পশন ফাইনাল এক্সপেন্ডিচাৰ পাৰ্সোনাল ফাইনাল কনজাম্পশন এক্সপেন্ডিচাৰ কি আছে কিমান আছে ইয়াত একো নাই আমাৰ এই দুটা দিয়া আছে চোৱা ঠিক আছে আমি কি কৈছিলো 100 रुपीस যদি ইনকাম করো এন্ড 30 रुपीस যদি ব্যাংকত সেভ কৰি দিও দেন বাকিখিনি কি হ'ব আমাৰ এক্সপেন্ডিচাৰ সো ইয়াত ইনকাম কিমান 11,500 আৰু এক্সপেন্ডিচাৰ কিমান 1,550 তো আমাৰ হেৰি খৰচা কিমান ওলাই যাব 0 5 তো মাইনাস করলে হবে 9 yes 9 and 9 9,950 তো কিয় minus কৰো? সো তোমাৰ তুমি বলে 100 रुपीस এটা পালা জাস্ট সো that's all কোনটো কৰিছে? আমি প্লিজ Minus. তো আমি সোয়া যদি मैं हाँ तुम्हें बोला 100 रुपीस আচ্ছা তুমি জাস্ট এনে ওয়ার্ড কৰি আছা তুমি ইনকাম কৰিলে কিমান 100 रुपीस হৈ গ'ল তুমি ইনকাম কৰিলে 100 रुपीस এন্ড তুমি বেংকত থাকিলে 30 रुपीस তো বাকি পইচাখিনি কি হ'ব খৰচা হ'ব ন তো সেইটোৱে কৈছো তো মাইনাস কৰি ইনকাম মাইনাস এক্সপেন্ডিচাৰ ইজ ইকুয়ালস টু ইনকাম মাইনাস সেভিং ইজ ইকুয়ালস টু এক্সপেন্ডিচার ঠিক আছে 950 হৈ গ'ল তাৰপিছত এই গ'ল গভৰ্ণমেণ্ট ফাণ্ড কনজাম্পশন এক্সপেন্ডিচাৰ দিয়া আছে আমাৰ দিয়া আছে 1250 তাৰপিছত কি দিয়া আছে জিডিসিএফ দিয়া আছে আমাৰ জিডিসিএফ দিয়া আছে নাই তো জিডিসিএফ এর ফর্মুলা কোৱা জিডিসিএফ এর ফর্মুলা কি হয় আমাৰ দুটা বস্তু আছে এটা আছে জিডিএফসিএফ মানে ইয়াৰ দুটা পাৰ্ট আছে জিডিএফসিএফ প্লাস চেঞ্জ ইন স্টক yes great ইয়াত জিডিএফসিএফ কিমান দিয়া আছে 1250 right and change in stock কিমান দিয়া আছে change stock plus no increase in inventory দিয়া আছে তো plus 250 ঠিক আছে তো কিমান আহিব 1500 তো আমাৰ ইয়াৰ আনসার কি আহিব 1500 ঠিক আছে মই একো দেখিয়ে নাপাই এই লাইনটো পা এনে অলপ ইফালে আহিব তুমি অলপ ইফালে আহিব অলপ এডজাস্ট কৰি চাব লাগিব ওকে তো আছে রিফ্লেকশন এই লাইনটো অফ কৰি দিও না अरे यार तुम्हें बता नहीं रिफ्लेक्शन तो होगा यार इट्स इनएविटेबल हम लोग आज कहा तेरा हेलो प्रोजेक्ट लो बड़े
হয় এজ এ প্ৰজেক্ট লৈ তেতিয়া ৰিফ্লেকশ্যন হেৰি নহ'ব It is a net export minus net import. সেইটো এতিয়া কৰিব লাগিব চোৱা এবাৰ আমাৰ এই দুটা ইনফৰমেশ্যনটো আমি ইউজ নকৰিলোঁ ন বাকীখিনি ইউজ কৰিলোঁ এইখিনি ইউজ নকৰিলোঁ এইবিলাক চোৱা যোনখিনি ইউজ হ'ল সেইখিনি এনেকৈ টিক মাৰিবা টিক 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 এইটো টিক ৰাইট আমাৰ অকল এতিয়া এক্স এন এম এইটো নাই হোৱা তো এক্স মাইনাছ এম যদি কৰোঁ দেন কিমান ল'ব এক্স কিমান 850 মাইনাছ ইম্পৰ্ট 150 1050 ইয়াত মাইনাছ 200 ল'ব ৰাইট তেতিয়া কি কৰিম আমি ইয়াত মাইনাছ 200 লিখি দিম माइनस 200 लिख लो एंड यार अभी सॉल्व करें तो ये प्लस 50 तो यार 11000 11200 11200 12700 12700 12500 तो ये आंसर सॉल्व कर लिया लिख लो 12500 ठीक আছে নে নাই ঠিক আছে ঠিক আছে Ay, no. No puedo decir. এফনে সো এটা বস্তু দিয়া আমাক কি ওলাব দিছিল কোশ্চেনটো ক্যালকুলেট জিডিপি জিডিপি ওলাব গৈছে আমাক ন্যাশনাল ইনকাম ওলাব গৈছে আচ্ছা নাই কোৱা সাপোজ মই বলে কৰিলো তোমালোক নোট নকৰিবা এইটো ওকে সাপোজ মই কৰিলো যে আমাক ইয়াত ন্যাশনাল ইনকাম ওলাব গৈছে ঠিক আছে তো ন্যাশনাল ইনকামৰ ফৰ্মুলা কি এনএমপি এফসি আমাৰ কি আছে জিডিপি এফপি জিডিপি এমপি লিখিলো ওকে এতিয়া সবে ইয়াত চোৱা এক মিনিটৰ কাৰণে ইয়াত চোৱা আমাৰ এইটো আছে এইটো আমি ওলাব লাগে ন্যাশনাল ইনকাম ৰাইট ন্যাশনাল ইনকাম ওলাব লাগে তো জিঅ' পৰা ওলাই যাব লাগিব এণ্ড তো ডাঙৰ পৰা ওলাই যাব হ'লে মাইনাছ ডেপ্ৰিচিয়েশ্যন ৰাইট তাৰপিছত ডিপি পৰা আমাৰ এনপি যাব আছে তো সৰুৰ পৰা ডাঙৰ যাব আছে তো প্লাছ এনএফআই হৈ গ'ল তাৰপিছত এমপি পৰা আমাৰ যাব আছে এফচি তো ডাঙৰ পৰা সৰুলৈ যাব আছে তো মাইনাছ এনআইটি ৰাইট আচ্ছা আৰু এইটো কুৱেশ্যনততো এইখিনি একো ইনফৰমেশ্যন নাই ৰাইট আছে জানো এইটো কুৱেশ্যন চোৱা এবাৰ কুৱেশ্যনত ইনফৰমেশ্যন আছে ডেফিনেশ্যন লিখিবা এনআইটি কভাৰ ফিফা ফিটা আচ্ছা 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 কুৱেশ্যনত ডেফিনেশ্যন নাই এনএফআই নাই এনআইটি নাই ৰাইট একো নাই আচ্ছা তো যদি এনেকুৱা নাথাকে আৰু তোমাক জোৰ জবস্তি যদি কৈ দিয়ে যে এইটো ওলাব লাগে দেন কি কৰিবা জিডিচিএফ লিখিবা 12500 ওকে बाकी सब লিখিবা 0 0 yes 0 plus 0 minus 0 হৈ গ'ল তো এইখিনি লিখিবা आंसर है जो ना ক্লিয়াৰ হ'ল আবার যদি তোমাক যদি ন্যাশনাল ইনকাম ওলাব দিয়ে দেন ইয়াত থৈ নাহিবা কিন্তু এক মাৰ্ক কাটি দিব কাৰণ টিচাৰে তোমাক এইটোক চাব বিচাৰিছে তুমি কনভাৰ্জন ৰুলটো লগাব পৰা নাই তাৰ কাৰণে এক্সট্ৰা মাৰ্কছ লাগে কনভাৰ্জন ৰুল মানে তোমাক যদি কৈ দিয়ে কোশ্চেনত যে এনআই ন্যাশনাল ইনকাম ওলাব লাগে ঠিক আছে তো আমিতো জানোৱে ন একো ইনফৰমেশ্যন দিয়া নাই যদি সেমটোৱে হ'ব সেমে হ'ব 12500 হ'ব ৰাইট তো আমি ইয়াতে এনসারটো থৈ দিলে নহ'ব কৰিব লাগিব ঠিক আছে তাৰপিছত নেক্সট কোশ্চেন কৰা कि इधर में এটা কোৱা নেক্সট ওয়ান কি নেক্সট কোশ্চেন জলদি 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 ওপেনিং স্টক দিয়া আছে চোৱা তাৰমানে কিবা দিয়া আছে কোৱাচোন নোটটো চেঞ্জ ইন ইনভেন্টৰী দিয়া আছে ন আচ্ছা কিমান 500 তাৰপিছত ক্লোজিং কিমান ক্লোজিং নাই দিয়া নেকি আচ্ছা তাৰপিছত দিছে পিছত দিছে কোৱা তাৰপিছত কি দিয়া আছে কোৱা কনজাম্পশন অফ আচ্ছা কনজাম্পশন অফ ফিক্সড ক্যাপিটাল তো কি হবে আসলে আবার yes consumption of fixed capital একটু বেলেগ একো নহয় এটা ডেপ্রিসিয়েশন হয় बेलग के মানে নাম হিসেবে কনফিউজ করে 100 ঠিক আছে ঠিক এটার নাম হলো ডেপ্রিসিয়েশন that's all प्राइवेट फाइनेंस कंजम्पशन private final consumption that's all 5000 5000 that's all क्लोजिंग स्टॉक closing stock কিমান 600 that's all नेट एक्सपोर्ट net export oh yes net export माइनस minus नो है माइनस 15 minus 15 50 50 okay ঠিক আছে that's all एनएफआई NFI NFI দিয়া আছে माइनस 100 ओके NFI minus 100 তাৰপিছত কোৱা स्पीड ये जो एक को वाली किसे कम्युनिकेशन ऑफ एम्प्लॉयज एप्लीकेबल द गवर्नमेंट ও আচ্ছা ঠিক আছে লিখো কি কৈছে ভালছে কোৱা কম্পেনসেশন ন কম্পেনসেশন
of employee of কিবা compensation দিলে made by government মানে government companies government employee of salaries দিলে কিমান দিলে এটা গভর্নমেন্টৰ সেই পাৰ্টত পৰিব Yes. expenditure about government expenditure government কিমান দিলে এটো 1000 direct purchase from abroad by government direct purchase by by government from the episode our key this is from abroad from abroad by government abroad by government oh 100 that's it net purchase of goods by government in domestic market purchase of goods by government in domestic market अच्छा किमान 1000 that's it NIT दिया আছে 600 that's it NIT दिया net capital formation याद की इसे स्वेवर ये वस्तु स्वेवर की दिसे net capital formation जी net indirect এইটো মানে আমাৰ জায়গা আছে স্বা কানে হাইলাইট কৰিছো হান্তি এটো ইজি হয় এই কোশ্চেন এগো লেভেলৰ নহয় দিয়া কি আছে সব indirect tax भी हां इनडायरेक्ट टैक्स अच्छा इनडायरेक्ट टैक्स आईटी किमान 500 आईटी 500 তাৰপিছত আৰু নাই हो ये इतने होना है কি ওলাব গৈছে আমাক ক্যালকুলেট কি হ'ব NNPX अच्छा NNPFC ক্যালকুলেট কৰিব গৈছে ন NNPFC ক্যালকুলেট কৰিব গৈছে ঠিক আছে বাৰু কৰি দিম আমি ক্যালকুলেট মতলব না ইয়াত চোৱা আমাৰ কি থাকে মই আগত এইখিনি কৰি আছো চোৱা সাইড পাৰ্টছবোৰ মই কৰি আছো চোৱা কি আছিল এটা ক'ত দিছে ক্যালকুলেট কি national income ন্যাশনাল ইনকাম মানে NNPFC ক্যালকুলেট ন্যাশনাল ইনকাম দিছে ন বুঝলা ন্যাশনাল ইনকাম মানে NNPFC ঠিক আছে এটা চোৱা আমাৰ কি ওলাব লাগে ফাৰ্স্টত PFC থাকে ন আচ্ছা আগত PFC টো আমি ওলালো PFC ইয়াত দিয়া আছে ডাইৰেক্ট চাই লোৱা এবাৰ PFC ডাইৰেক্ট 5000 দিয়া আছে তাৰপিছত চোৱা GFCE গভৰ্নমেণ্ট ফাইনেল কনজাম্পচন এক্সপেন্ডিচাৰ export minus আচ্ছা ইয়াত চোৱা এটা বস্তু গভৰ্নমেণ্ট ফাইনেল কনজাম্পচন এক্সপেন্ডিচাৰ ইয়াত কি হ'ব বাই গভৰ্নমেণ্ট থকা সবখিনি বস্তু আমি এড কৰি ল'ম yes 21 ইন ডমেস্টিক মার্কেট বাই গভর্নমেন্ট হয় জানো আচ্ছা এটুকু বাই গভর্নমেন্ট আছে ঠিক থাকো বাই গভর্নমেন্ট ও ইয়াত লেখা আছে বাই গভর্নমেন্ট ইয়াত লেখা আছে ঠিক আছে বাই গভর্নমেন্ট ঠিক আছে ওকে তো 1000 প্লাস 100 1100 প্লাস 21 বলাই গেল আমার 2100 that's it আচ্ছা কি আছে জিডিসিএফ ওকে জিডিসিএফ গুলো বলছে আমার ঠিক আছে তো জিডিসিএফ এর কারণে কি ইনফরমেশন দিয়া আছে এটু আর সব জিডিসিএফ এর কারণে এটা ইনফরমেশন দিয়া আছে এটু জিডিসিএফ এর ফর্মুলা কি ইয়ার আছে কি গ্রস ডোমেস্টিক ফিক্সড capital formation প্লাস চেঞ্জ ইন স্টক अच्छा यार चेंज इन स्टॉक किमान दिया আছে সব चेंज इन स्टॉक किमान दिया আছে क्लोजिंग 600 माइनस ओपनिंग किमान 500 तो 600 माइनस 500 100 এই হইয়া ঠিক আছে জিডিএফসিএফ দিয়া আছে নাকি স্টক আচ্ছা এটো আমার দিয়া আছে এটো আমার দিয়া আছে এটো আমার দিয়া আছে এটো আমার দিয়া আছে আচ্ছা এটো আমার এটাকে ইউজ না হবে রাইট আচ্ছা এনএফআই ইউজ না হবে এখানে ইউজ করলে এখানে ইউজ করলে এখানে ইউজ করলে রাইট নেট ক্যাপিটাল ফর্মেশন কি দিয়া আছে net capital formation याद से और भाल से स्टूडेंट्स मेरा পরীক্ষা দিলে না বড় পরীক্ষা एक मिनट याद से আমার কি দিয়া আছে নেট ক্যাপিটাল ফর্মেশন ওকে
চেঞ্জিং ষ্টকৰ পিছত এইটো কি লিখিছে? চেঞ্জিং ষ্টকৰ পিছত এইটো প্লাছ 100 দিছো 100 এইটো হৈ গ'ল তো GDFCF ঠিক আছে আচ্ছা GDFCF মই ইয়াত বুলেট খুজিলো কোনো পোৱা নাই আমি ঠিক আছে 0 ৰবা 0x আমি ইয়াত এটা বস্তু এটা পোৱা নাই হেল্ল' হেল্ল' ইয়াত চোৱা এটা বস্তু আমাক কি দিয়া আছে চোৱা এইটো যে নেট ক্যাপিটাল ফৰ্মেশন ন এইটো হয় এইটো নেট ইয়াত কি আছে GDCF ন তো নেট ডোমেস্টিক ক্যাপিটাল ফৰ্মেশন মানে কি কলো মই আমার লাগে কি গ্রস রাইট আমার এটা গ্রস লাগে সরি এটা নহয় এটা 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 লাগে আমার হয় না আমার দিয়া কি আছে নেট ক্যাপিটাল ফর্মেশন দিয়া আছে মানে NDCF দিয়া আছে ওকে এখানে না বহুত ইম্পর্টেন্ট কিন্তু এটা সো আমার গিভেন কি আছে হ্যালো সাইড হবে একদম সবু খালি খালি আবার সাইড হবে কি হল নেট ক্যাপিটাল ফর্মেশন কোন আহিলে নেট ক্যাপিটাল ফর্মেশন ইয়াত লিখা নাই নেকি তুমি তুমি ইয়াত লিখা ইয়াত তুমি এই ক্লাস ও এর 500 500 इसका था 600 ये लिख रहा है लिखा 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 नेट कैपिटल फॉर्मेशन लिखा अच्छा लिखी लो बाद में এখানে সোয়াজন এক সেকেন্ড সোয়া আবার চালো এটো নেট ক্যাপিটাল ফর্মেশন মানে NDCF ঠিক আছে আর আমার লাগে কি GDCF আচ্ছা ঠিক আছে তো আমার লাগে কি ফাইন্ড করার কারণে আমি কি করে চালো ফাইন্ড করার কারণে আমি ইকুয়াল এসে লিখিম GDCF ঠিক আছে এন্ড যোনটো গিভেন আছে আমি ইয়াত লিখিম NDCF ঠিক আছে NDCF GDCF হল এতিয়া আমাৰ কি আছে সব চেঞ্জ কি কৰিব লাগে না ইয়াত চালো এটা বহুত হার্ড ওয়ান হয় এটা বহুত হার্ড ওয়ান হয় চালো সো এটো আমাৰ দিয়া আছে NDCF আমাৰ লাগে কি GDCF রাইট তো ইকুয়ালৰ এই সাইডে লিখিম যোনটো লাগে ফাইন্ড কৰিব লাগে এন্ড ইকুয়ালৰ এই ফাইল লিখিম যোনখিনি আমাৰ গিভেন আছে তো NDCF গিভেন আছে ৰাইট এটা সো n পৰা আমাৰ ক'লে যাব লাগে গ্রস লে রাইট তো n পৰা ক'লে যাব লাগে গ্রস আচ্ছা তো n পৰা যদি গ্রস যাব আছে ডাঙৰ পৰা যদি সৰুলে যাব সরি সৰু পৰা যদি ডাঙৰলে যাব আছে তেন কি কৰো প্লাস ডেফিনিশন কৰো রাইট তো কনভার্সন টুল লাগানো জানি লাগালো করো তো NDCF কি আছে আমার 600 আর ডেফিনিশন কিমান দিয়া আছে আমার আচ্ছা ডেফিনিশন দিয়া আছে না ডেফিনিশন 100 ঠিক আছে 100 দিয়া আছে তো আমি GDCF কিমান পালো আমি 700 রাইট আমি GDCF কিমান পালো এখানে এই চেঞ্জ স্টক রিলেভেন্ট হয় জানো আমার এই কোশ্চেনের কারণে চেঞ্জ ইন স্টক টু রিলেভেন্ট হয় আমার কোশ্চেনের কারণে না নহয় কারণ আমি ডাইরেক্ট পাই গেলো এইটো বস্তু আমার একটু মতলবে নাই আমি ডাইরেক্ট একটু মোবাইলে লিখি দিম 700 হগল কাম খতম হগল তো এটা 700 লিখি দেব হগল ঠিক আছে মানে একটু ডাইরেক্ট ফর্মুলা ন আমি বলাই মিলি আমি ডাইরেক্ট GDCF পাই গেলো ন আমি সবাই GDCF পালো হয় না GDCF পালো তো GDCF ট্রাই করব ঠিক আছে আগত যে আমি করেছিল চেঞ্জিং স্টক এই চেঞ্জিং স্টক এর ইনফরমেশন দরকারই না কারণ আমার চেঞ্জিং স্টকটা কোড হুমা আছে GDCF এর হুমা আছে না ভাই লে না ভাই লে এখানে ইয়াত লিখিছে হইছে তাপ লাগে জাস্ট হুমা গেল ঠিক আছে হল কারণ এটো ইম্পর্টেন্ট নহয় আচ্ছা তাৰপিছত কি আছে আমাৰ কি লাগে নেট এক্সপোর্ট লাগে আচ্ছা নেট এক্সপোর্ট দিয়া আছে আমাৰ প্লাস হল তো নেট এক্সপোর্ট কিমান নেট এক্সপোর্ট ইজ ইকুয়ালস টু -50 ওকে তো এটা আমি সলিউশন পুট করে GDPMP is equals to first row of 5000 plus 2100 plus 700 minus plus minus 50 तो minus हो जाओ right अच्छा तो ये सॉल्व कर दिया तो 5000 7100 7800 7750 আমরা आंसर বলা দেব হলো ঠিক আছে 7750 आंसर বলা দেব ক্লিয়ার হল এটা সোয়া এটা বস্তুটো সোয়া মই ওপৰত সোমাইছো আচ্ছা সোয়া আমার কি আমার লাগে আমার নেট NNPFC লব লাগে না আমার NNPFC লব লাগে কারণ নেট রেডি কইছে -50 কি দিছিল
-50 দিছিল নেট এক্সপোর্ট নেট এক্সপোর্ট চোৱা মাইনাছ ঠিক আছে এয়া চোৱা NNPFC ন আমাৰ ওলাব কি লাগে NNPFC ৰাইট NNPFC আমাৰ দিয়া কি আছে GDPMP GDPMP ইয়াত লিখিলো GDPMP ঠিক আছে আচ্ছা এটা চোৱা এতিয়া আমাক ক'ৰ পৰা ক'লৈ যাব লাগে 0 পৰা n লে তো সৰুৰ পৰা ডাঙৰ পৰা সৰুলৈ যাব লাগে তুমি কি কৰিম মাইনাছ ৰেপ্লিকেশ্যন কৰিম dp পৰা np লে যাব লাগে তো সৰুৰ পৰা ডাঙৰলৈ তো প্লাছ nfi আৰু mp পৰা fc লে তো ডাঙৰ পৰা সৰুলৈ তো মাইনাছ nip হৈ গ'ল তো gdp mp কিমান 7750 তাৰপিছত ডেপ্ৰিচিয়েশ্যন কিমান আছিল 100 আছিল প্লাছ NFI ইয়াত দিয়া আছে -100 দিয়া আছে NFI তো -100 ব্ৰেকেটত তাৰপিছত NIT কিমান দিয়া আছে আমাৰ ইনডাইৰেক্ট টেক্স দিয়া আছে আৰু সাবসিডি দিয়া আছে নেকি কোৱেশ্চনত দিয়া নাই তো জি পা আমি এনলাই হইলো জি পা আমি আনলাই ঠিক আছে আচ্ছা এটা চোৱা NIT দিয়া নাই ন আমাৰ তো NIT আমি কেনেকৈ পাম NIT ফুল ফৰ্ম কি হেৰি কি হয় IT মাইনাছ সাবসিডি ৰাইট এইটো কৰিবা দেই IT মাইনাছ সাবসিডি সদায় কাৰণ সাবসিডি যদি দি দিয়ে মাইনাছ হৈ আহিব ওকে তো এই বস্তুটো ভাবিব লাগিব তো IT কিমান আছে আমাৰ 500 মাইনাছ সাবসিডি একো দিয়া নাই তো আমি এজিউম কৰিলাম যে 0 তো এনসার ওলাব 500 এনসার ওলাব ঠিক আছে এই আমি সলভ কৰিম 7750 minus 100 7650 আকৌ minus 100 75050 আকৌ 500 to 7050 is the final answer হল ঠিক আছে তো এক্সপেন্ডিচাৰ মেথড খতম হল নে ক্লিয়াৰ হল একদম তিনটা ৰেয়াৰ টপিক সব ইয়াত সোমাই গ'ল আৰু একো নহয় এটা টাইম কিমান হ'ল চাওক the accounts 56 the accounts.